নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জানুৱাৰী। ৰাজ্যৰ কোটি কোটি যুৱকসকলৰ বাবে আহি পৰিছে ভাল খবৰ। বাবু আঁচনিৰ পত্ৰ সংগ্ৰহ কৰিলে নে নাই? যদি কৰা নাই শীঘ্ৰেই কৰক। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়া সকল পৰিব বিপদত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এই নবৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। লাখ লাখ ছাত্ৰৰ বাবে আহি গ'ল ভাল খবৰ। মুকলি হল বাবু আঁচনিৰ ফৰ্ম। ক'ৰ পৰা সংগ্ৰহ কৰিব ফৰ্ম? কেনেকৈ কৰিব পূৰণ? স্মাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিলে নে নাই? গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ। ফেব্ৰুৱাৰীৰ মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি। পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2000 টকাকৈ প্ৰদান। গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1000 টকাকৈ সুবিধা। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়া সকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়া সকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেগ কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা।